নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ পৰা এমডিএমত এটা বিশেষ মেছেজ পঠাবলগীয়া হৈ আছে অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত যদি এমডিএম খুৱাইছে তেতিয়াহলেও আপুনি মেছেজ পঠাব লাগিব যদি আপোনাৰ বিদ্যালয়ত এমডিএম খোৱা হোৱা নাই তেতিয়াহলেও আপুনি মেছেজটো পঠাবলগীয়া হ'ব গতিকে ছাৰ বাইদেউসকল আপুনি এমডিএম খোৱালে কেনেকৈ মেছেজটো পঠাব লগতে আপুনি কিবা কাৰণত যদি এমডিএম খোৱা নাই সেই কাৰণটো দেখুৱাই আপুনি কেনেকৈ মেছেজটো পঠাব যদি আপোনাৰ বিদ্যালয়ত ৰান্ধনী মজুত নাই তেনেহলে আপুনি মেছেজটো কেনেকৈ পঠাব যদি আপোনাৰ বিদ্যালয়ত চাউল মজুত নাই তেনেহলে আপুনি সেই চাউল নথকা বা চাউল মজুত নথকাৰ কাৰণটো দেখুৱাই আপুনি কেনেকৈ মেছেজটো পঠাব লগতে আপুনি মান্থলি এটা মেছেজ পঠাবলগীয়া হয় গতিকে এই মান্থলি মেছেজটো আপুনি কেনেকৈ পঠাব আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ তথ্য আপোনালোকক দিবলৈ যত্ন কৰিলোঁ গতিকে ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো যদি উপযোগী বুলি ভাবে আপোনালোকৰ তথা আমাৰ শিক্ষাগুৰুসকললৈ শ্বেয়াৰ কৰি দিব যাতে কথাখিনি জানিব পাৰে আৰু সুন্দৰভাৱে এমডিএমত মেছেজসমূহ পঠাব পাৰে গতিকে ছাৰ বাইদেউসকল বলক আমি মোবাইল স্ক্ৰীনতে গোটেইখিনি কথা শ্বেয়াৰ কৰোঁ চাওক ছাৰ বাইদেউসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকৰ বিদ্যালয়ে শিশুসকলে নিয়মিত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে তেন্তে আপুনি গৌৰৱেৰে ভাৰত চৰকাৰক আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰৰ পৰা 155444 নম্বৰলৈ SMS যোগে জনাওক অৰ্থাৎ আপোনালোকৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে এমডিএমত সেই ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰ দি আপোনালোকে 155444 নম্বৰলৈ SMS পঠাব আৰু এই কথা আপোনালোকৰ মোবাইল নম্বৰটো যদি ৰেজিষ্টাৰৰ ক্ষেত্ৰত খেলিমেলি আছে বা কিবা প্ৰব্লেম আছে আপোনালোকৰ CRCC ছাৰ বা বাইদেউৰ লগত যোগাযোগ কৰক ছাৰ বা বাইদেৱে ক্লাষ্টাৰ লেভেল লগইন দি আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি দিব আৰু প্ৰব্লেমটো সলভ কৰি দিব এতিয়া আমি এমডিএম খোৱালে আমি কেনেকৈ মেছেজ পঠাব লাগিব চাওক এমডিএম যদি খুৱাইছে তেতিয়াহ'লে দিব লাগিব যে এমডিএম কেপিটেল লেটাৰ দিব এমডিএম স্পেচ এটা দিব এটা খালী ঠাই দিব তাৰপিছত আপোনাৰ বিদ্যালয়ত যিমান ষ্টুডেণ্টক খোৱাই আছে ধৰি লওক ইয়াতে 30 ষ্টুডেণ্টক খোৱা হৈছে এইটোৰ বাবে এমডিএম স্পেচ দি 30 লিখিছে আৰু সেন্ড কৰিছে কিমান নম্বৰত 155444 নম্বৰলৈ সেন্ড কৰিছে তো গতিকে আপোনালোকে এনেধৰণে আপোনালোকৰ এমডিএম দিব আৰু স্পেচ এটা দিব আপোনাৰ বিদ্যালয়ত কিমান সংখ্যক ষ্টুডেণ্টক খোৱা হৈ আছে সেই ষ্টুডেণ্টৰ সংখ্যাটো দি দিব আৰু 155444 নম্বৰত আপোনালোকে পঠাই দিব ইয়াৰ পাছত যদি কোনো কাৰণত আপোনাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন দিয়া হোৱা নাই তেন্তে আপুনি কেনেকৈ দেখাব চাওক ইয়াতে দেখাই দিছে যে এমডিএম স্পেচ এটা দিব 0 অৰ্থাৎ ইয়াত হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যে আপোনাৰ যেহেতু এমডিএম খোৱাই হোৱা নাই তাৰ বাবে আপোনালোকে কি দিব লাগিব 0 দিব লাগিব আৰু ইয়াত চাওক 11 দিছে ইয়াত 1 মানে দুটা কাৰণ থাকে 1 মানে ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে কাৰণবিলাকৰ কোড নাম্বাৰ হৈছে 1 আৰু যেনে আপোনাৰ চাউল মজুত নাই 1 হৈছে চাউল মজুত নাই আৰু কিহৰ কাৰণে মজুত নাই যে চাউল পোৱা নাই এইটো কাৰণটো দেখাইছে আৰু উদাহৰণ 2 নম্বৰ দেখাইছে যে এমডিএম 022 অৰ্থাৎ আজি বিদ্যালয় মধ্যাহ্ন ভোজন যোগান ধৰা হোৱা নাই কাৰণ ৰান্ধনী উপস্থিত নাই সহকাৰণটো হৈছে ৰান্ধনী গুচি গৈছে চাওক আপোনালোকে দেখা পাইছে যে আপোনালোকে কাৰণ কোডটো ইয়াৰ পৰা দি দিব আৰু সহকাৰণটো আপোনালোকে ইয়াৰ পৰা দিব দেখা পাইছে নিশ্চয় আপোনালোকে মানে দুটা কাৰণ থাকিব যেনে ৰান্ধনী উপস্থিত নাই অনুপস্থিত আৰু সহকাৰণটো হৈছে কি ৰান্ধনী গুচি গৈছে আপোনালোকে নিশ্চয় বুজি পাইছে ছাৰ বাইদেউসকল কেতিয়াবা স্কুল বন্ধ হ'লে আপোনালোকে কেনেকৈ পঠাব লাগিব এমডিএম স্পেচ 0 স্পেচ 5 দি আপোনালোকে পঠাব লাগিব আৰু কেতিয়াবা অন্যান্য হ'লে আপোনালোকে পঠাব লাগিব এমডিএম স্পেচ 0 স্পেচ 6 দি আপোনালোকে পঠাব লাগিব অৰ্থাৎ যেহেতু আমাৰ এনুৱেল এক্সামৰ পাছত যিবিলাক দিন থাকে আমি ৰেজাল্টৰ কাম কৰিবলগীয়া হয় এনে ক্ষেত্ৰত আপোনালোকে 0 লিখিব এমডিএম স্পেচ 0 স্পেচ 6 দি আপোনালোকে পঠাব লাগিব তো ছাৰ বাইদেউসকল কথা হ'ল এতিয়া এই মেছেজটো পঠাব লাগে কেইটাৰ পৰা কেইটাৰ ভিতৰত গতিকে ছাৰ বাইদেউসকল এই মধ্যাহ্ন ভোজনৰ সুন্দৰকৈ লিখা আছে চাওক ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰতে এই মেছেজটো পঠাব লাগে তো ছাৰ বাইদেউসকল এতিয়া আমি প্ৰতি মান্থলি যোনটো আমাৰ SMS পঠাব লাগে সেই মেছেজটো আমি কেনেকৈ পঠাম মান্থলি মেছেজটো পঠোৱাৰ বাবে আমাৰ লাগিব টোটেল এনৰলমেণ্ট পুঁজি যদি আছে Y হ'ব আৰু যদি চাউল আছে Y হ'ব গতিকে ঠিক তেনেদৰে আমি পুঁজিও আছে চাউলো আছে তেতিয়াহ'লে আমি মেছেজটো কেনেকৈ পঠাব লাগিব এমডিএম স্পেচ এম দিম স্পেচ 130 মানে আপোনাৰ যিমানখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টটো দি দিব স্পেচ দিব Y দিব আকৌ স্পেচ দিব Y দিব অৰ্থাৎ এমডিএম স্পেচ এম স্পেচ 130 স্পেচ Y স্পেচ Y ঠিক তেনেদৰে এতিয়া আপোনাৰ যদি পুঁজি নাই কিন্তু চাউল আছে তেতিয়াহ'লে আপুনি কেনেকৈ মেছেজটো পঠাব লাগিব এনেকৈ এমডিএম স্পেচ আপুনি এম দিব স্পেচ দিব এনৰলমেণ্টটো দি দিব স্পেচ দিব এন মানে পুঁজি নাই স্পেচ দিব Y চাউল আছে আপোনালোকে এনেকৈ পঠাব ইয়াৰ পাছত যদি আপোনাৰ
পুঁজি আছে কিন্তু চাউল নাই তেতিয়াহ'লে আপুনি কেনেকৈ পঠাব তেতিয়াহ'লে আপুনি পঠাব লাগিব MDM স্পেচ M স্পেচ এণ্ড্ৰমেণ্টটো দি দিব আকৌ স্পেচ দিব Y দিব Y মানে হৈছে আপোনাৰ পুঁজি আছে স্পেচ দিব N দিব অৰ্থাৎ আপোনাৰ চাউল নাই ঠিক তেনেদৰে আপোনাৰ পুঁজি মজুত নাই পুঁজিও নাই চাউলো নাই তেতিয়াহ'লে আপুনি মেছেজটো কেনেকৈ দিব MDM স্পেচ M স্পেচ আপোনাৰ টোটেল এনৰলমেণ্টটো দি দিব স্পেচ দিব N আকৌ স্পেচ দিব আকৌ N দিব আৰু আপোনালোকে কোনটো নম্বৰত পঠাব 15544 নম্বৰত আপোনালোকে সেন্ড কৰি দিব তো ছাত্ৰসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে আপোনালোকে মেছেজটো পঠোৱাৰ পাছত আপোনালোকে আকৌ চেক কৰিব পাৰে তাৰ বাবে এটা মই বিশেষ লিংক দি দিম আপোনালোকে সেইটো চাই ল'ব যে পৰ্টেলত গৈ আপোনালোকে কেনে ধৰণে চাব লাগে এতিয়া আপুনি ৰিপৰ্টটো পঠোৱাৰ পাছত আপুনি চাব পাৰিব তো ছাত্ৰসকল আশা কৰিছো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে আৰু আপোনালোকে এনে ধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশনসমূহ পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি ল'ব যাতে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশনসমূহ পঠোৱাৰ লগে লগে আপোনালোকে পায় আৰু আপোনালোকে কথাখিনি জানিব পাৰে তো ছাত্ৰসকল আজিৰ ভিডিঅ'টি ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে